এই শিখা বোলা এজনী আছে তাইক দেখিছোঁ হয়জনীয়ে তাইতো বজোৰা মাইকী বজোৰা মাইকী কথা ভাল মানুহে হেৰি নকৰে তহঁতি শুনিবি দেই তহঁতক কৈছোঁ এই শিখা তই তো বজোৰা মাইকীয়ে তোৰ আৰু সেই ৰেড লাইট এৰিয়া মাইকীৰ মাজত কোনো ডিফাৰেঞ্চ নাই তোকো কৈছোঁ আৰু তহঁতে সেই জুবিনদাৰ এগেইনষ্টত যিকেইটা লগা আৰম্ভ কৰিছ তহঁতক কৈছোঁ ভালকৈ থাকিবি কিন্তু ভালকৈ থাকিবি অসমৰ মানুহৰ চেণ্টিমেণ্ট 3,50,00,000 মানুহ 4,50,00,000 মানুহে কিন্তু অসমত ঘৰত বহি চাই আছে মনে মনে যে কি কৰে কি নকৰে তাৰ মাজত তহঁতি উস্তাদি মাৰি কেইটামান ফকতীয়া কথা ক'বলৈ TRP ল'ব নাহিবি কিন্তু কৈছোঁ ভেটাপাৰা অঞ্চলত দেখাই নিদিবি ভেটাপাৰা অঞ্চলত দেখাই নিদিবি আমি একো নকৰোঁ যিমান মাইকী মানুহ খং উঠি আছে ন তোৰ ওপৰত পিঠি ফালি দিব তোৰ তই বজোৰা মাইকী এজনীয়ে জুবিনদাৰ কথা ক তই জুবিনদাৰ থুটো যোগ্য নহয় ইয়াৰ দ্বাৰাই প্ৰমাণিত যে তেওঁলোক জুবিনদাৰ মৃত্যুৰ লগত একদম 100% জড়িত এই ঘেণ্টা ব্যস্ত বুলি কৈছে এই ঘেণ্টা ব্যস্ত ইহঁতে পাৰ্টি কৰাৰ দিনাখন ব্যস্ত নাছিলে সেইদিনাখন তহঁতৰ কাম নাছিলে ইহঁতত যাই কিনে পাৰ্টি কৰিলে যে এই গাহৰিকে মদে খালি যে তাৰ মানুহটোক যে তহঁতে যা সাঁতুৰিব যে যাব দিলি তহঁতে সেইদিনাখন তহঁতৰ কাম নাছিলে ছিংগাপুৰখন বৰ বেছি দূৰ নহয় আকৌ বৰ বেছি দূৰ নহয় তহঁতৰ এড্ৰেছ উলিয়াওঁতে চৰকাৰে অসম মানে সমৰ্থন নহ'ব পাৰে চৰকাৰৰ ক্ষমতা নাথাকিব পাৰে ভিজা পাছপৰ্ট উলিয়াই এটা দল গ'লেই হ'ল 15-20টা ল'ৰা তাত ক'ত থাকিবি তহঁতি মই যাম তাত গৈ কিনে মাৰিম তহঁতক এনেকুৱা হ'ব না দুদিনমানৰ পৰা দেখিছোঁ এটা শক্তি এক্টিভেট হৈছে যে এতিয়া জুবিনদাক অলপ বদনাম কৰাৰ এটা শক্তি এক্টিভেট হৈছে তাৰ মাজত এই শিখা বোলা এজনী আছে তাইক দেখিছোঁ হয়জনীয়ে তাইতো বজোৰা মাইকী কথা ভাল মানুহে হেৰি নকৰে তো এই দেখিছোঁ দুটামান এক্টিভেট হৈছে আৰু যদি আমি কিবা পষ্টটো লিখোঁ দুজনমান সেই IT চেলৰ ধুৰন্ধৰ কেইটামান বদমাছ কেইটামানে অকণমান লিখা আৰম্ভ কৰিছে কিবা কিবি জুবিনদাক লৈ লিখা আৰম্ভ কৰিছে একদম ভালকৈ তহঁতি শুনিবি দেই তহঁতক কৈছোঁ এই শিখা তই বজোৰা মাইকীয়ে তোৰ আৰু সেই ৰেড লাইট এৰিয়া মাইকীৰ মাজত কোনো ডিফাৰেঞ্চ নাই তোকো কৈছোঁ আৰু তহঁতে সেই জুবিনদাৰ এগেইনষ্টত যিকেইটা লগা আৰম্ভ কৰিছ তহঁতক কৈছোঁ ভালকৈ থাকিবি কিন্তু ভালকৈ থাকিবি অসমৰ মানুহৰ চেণ্টিমেণ্ট 3,50,00,000 মানুহ 4,50,00,000 মানুহে কিন্তু অসমত ঘৰত বহি চাই আছে মনে মনে যে কি কৰে কি নকৰে তাৰ মাজত তহঁতি উস্তাদি মাৰি কেইটামান ফকতীয়া কথা ক'বলৈ TRP ল'ব নাহিবি কিন্তু শিখা শৰ্মা তোকতো কৈছোঁ ভেটাপাৰা অঞ্চলত দেখাই নিদিবি ভেটাপাৰা অঞ্চলত দেখাই নিদিবি আমি একো নকৰোঁ যিমান মাইকী মানুহ খং উঠি আছে ন তোৰ ওপৰত পিঠি ফালি দিব তোৰ তই বজোৰা মাইকী এজনীয়ে জুবিনদাৰ কথা ক তই জুবিনদাৰ থুটো যোগ্য নহয় ভৰিটো বাদ দিলোঁ মই জুবিনদাৰ যদি থু পেলাইছিল নহয় চাধা খাই যে থু পেলাইছিল সেই থুটোৰ যোগ্য নহয় তই আৰু দেখিছোঁ এটা শক্তি এক্টিভেট হৈছে নতুনকৈ জুবিনদাৰ কথা অলপমান কিবা কিবি নিগেটিভ কথা কোৱা আৰম্ভ কৰিছে গতিকে এই শক্তিটোকো কৈছোঁ কিছুমানে ফেক একাউণ্ট বনাই ফেক একাউণ্ট এজন ব্যক্তিয়ে 2-3টা একাউণ্ট বনাই উল্টা পুল্টা লিখা আৰম্ভ কৰিছে তাহাঁতকো কৈছোঁ পৰিৱেশটো বেলেগ ফালে নিব চেষ্টা নকৰিবি পৰিৱেশটো বেলেগ ফালে নিব চেষ্টা কৰিলে যদি অসমত কিবা গণ্ডগোল হয় সেই তহঁতৰ নিচিনা ফেক একাউণ্টধাৰীকেইটা আৰু এই শিখা শৰ্মাৰ নিচিনা এই বজোৰা মাইকীকেইটাৰ কাৰণে কিন্তু অসমৰ পৰিস্থিতি বেয়া হ'ব পাৰে আকৌ কৈছোঁ জুবিনদাক লৈ কোনো বিৰূপ মন্তব্য নকৰিবি সেইটোৰ পৰা আঁতৰত থাক যদি আঁতৰত নাথাক তাৰ কাৰণে যদি অসমত কিবা গণ্ডগোল হয় তহঁত দায়ী হবি সেইকাৰণে কৈছোঁ আৰু বিৰূপ মন্তব্য নকৰিবি কিছুমানে আজিকালি দেখিছোঁ আমি যদি ন্যায় কথা লিখোঁ কেইটামানে লিখে যে ৰাতিটোৰ ভিতৰত ন্যায় লাগে নেকি এনেধৰণৰ কথা লিখেতো যে 21 ৰাতি পাৰ হ'ল 21টা ৰাতি পাৰ হ'ল কিমান সময় লাগে আৰু চৰকাৰখনত কিমান সময় লাগে আৰু 1 মাহ লাগে 2 মাহ লাগে 3 মাহ লাগে খোলাকৈ কৈ দিলেই হ'ল চৰকাৰে
চৰকাৰে নিৰ্দিষ্টকৈ কিয় ক'ব নোৱাৰে চৰকাৰে কিয় ক'ব পৰা নাই যে 3 মাহত চাৰ্জশ্বিট দাখিল কৰিব এই 3 মাহত চাৰ্জশ্বিট কৰাটো এটা আইনী প্ৰক্ৰিয়া এটা এইটো 3 মাহৰ ভিতৰত চাৰ্জশ্বিট চবৰে দাখিল কৰিব লাগে এইটো অকল জুবিন দা বুলি কথা নহয় এইটো তেওঁ আইনৰ কথা কৈছে আইনৰ কথা যিসকল আইনজ্ঞ আছে সকলোৱে জানে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবটো আইনৰ কথা নতুন কথা নহয় মুখ্যমন্ত্ৰীয়ে এই পুৰণি কথা কেছেটবিলাক বজাই থাকে পুৰণি কেছেটবিলাক তেওঁ পুৰণি কেছেট আমি নুশুনো পুৰণি গান আমি জুবিন দা শুনি ভাল পাওঁ জুবিন দাৰ মাতটো শুনিলে ভাল লাগে ডেইলি শুনিব মন যায় তেওঁ মাতটো শুনিব ইচ্ছা নোযোৱা হৈছে আজিকালি গতিকে এইবোৰ কথা কৈ লাভ নাই এইটো আইনী প্ৰক্ৰিয়াৰ মাজত থাকিব আৰু মই মুখ্যমন্ত্ৰীৰ কথা মই ক'বলৈ নাযাওঁ এই জুবিন দাৰ এগেইনষ্টত যিবিলাকে আৰম্ভ হৈছে এটা শক্তি তাহাঁতক শক্তিয়ে দিছোঁ আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে যে তহঁতে অকণমান বাচি থাকিবি নহ'লে অসমখন যদি কিবা অপ্ৰীতিকৰ সৃষ্টি হয় যদি মানুহৰ খং উঠে যে জুবিন দাক আকৌ এনেকুৱা বিৰূপ মন্তব্য কৰা আৰম্ভ কৰিছে তহঁতৰ পিছফালে যিবিলাক মালিকবিলাক আছে সেই মালিকবিলাকক কৈছোঁ এইবিলাকৰ পৰা অলপ বিৰত থাকক অসম জ্বলি আছে অসমত মানুহৰ বহুত ক্ষোভ আছে মনত মানুহৰ অন্তৰত বহুত খং আছে জুই আছে জুই কৰা ব্লাষ্ট নকৰাব কিন্তু একদম স্পষ্টকৈ কৈছোঁ আৰু শিখা শৰ্মা তই বজোৰা মাইকী তোক কৈছোঁ শুন তইতো মুখখন বন্ধই ৰাখ তই কোনদিনাখন তই কি কথা ক তোৰতো ঠিকনা নাই গতিকে তই মুখ বন্ধ ৰাখ তোৰ এগেইনষ্টত কেছো ক'ব লাগে আচলতে আৰু মিডিয়া সকলো মই চেনেলত জৰিয়তে সকলো মিডিয়া হাউচক মই ক'ব বিচাৰিছোঁ এই শিখা শৰ্মাৰ নাম নিচিনা এজনা বজোৰা মাইকী নিউজ কাইণ্ডলি নবজাব চি ইজ নট এ ফেক্টৰ অফ আছাম তেওঁ অসমৰ কাৰণে একো কৰা নাই অসমৰ মানুহৰ কাৰণে অসমৰ উন্নতিৰ কাৰণে অসমৰ জাতিটোৰ কাৰণে অসমৰ সংস্কৃতিৰ কাৰণে তেওঁ একো কৰা নাই অসমৰ সংস্কৃতি কেৱল তেখেতে বেয়া কৰিছে অসমৰ মানুহৰ মাজত কেৱল হিংসা বিষাবস্প তেওঁ বিয়াব চেষ্টা কৰিছে সেইকাৰণে যোৱা বছৰ এইবাৰ নগাঁৱত ভোট খেলিছিল নেকি ৬,০০০টামান ভোট পাইছে 10 লাখৰ ভিতৰত ৬,০০০ ভোট পাইছে তেওঁৰ লগত যিবিলাকে ৰাতি পাৰ্টি কৰা মানুহ ইহঁতে ভোট দিছে বাকী তেওঁ কোনো গতিকে শিখা শৰ্মা নিউজ নবজাব শিখা শৰ্মাক কৈছোঁ তই অলপ ঠিক হ আৰু তোক মই তই বুলিয়ে ক'ম তোক আপুনি বুলি কোৱা মানুহ নহয় তই গতিকে তই অলপ ঠিক হয় এইবিলাক জুবিন দাৰ কথা নকবি আৰু জুবিন দাৰ কথা ক'লে তোৰ কথাটো বেয়া হৈ যাব মই আৰু এটা কথা লৈ আহিছোঁ প্ৰবাসী অসমীয়াসকলে কৈছে যে তেওঁলোকে প্ৰয়োজনত ভিডিঅ' কনফাৰেন্সিঙত কথা পাতিব কিন্তু তেওঁলোক অসমলৈ নাহে বুলি কৈছে ইয়াৰ দ্বাৰাই প্ৰমাণিত যে তেওঁলোক জুবিন দাৰ মৃত্যুৰ লগত একদম 100% জড়িত ইয়াৰ দ্বাৰাই প্ৰমাণিত যদি মোৰ সাহস আছে যদি মই একো কৰা নাই মই যাম এই ঘেণ্টা ব্যস্ত বুলি কৈছে ঘেণ্টা ব্যস্ত ইহঁতে পাৰ্টি কৰা দিনাখন ব্যস্ত নাছিলে সেইদিনাখন তহঁতৰ কাম নাছিলে ইহঁতত যাই কিনে পাৰ্টি কৰিলে যে এই গাহৰিকে মদে খালি যে তাৰ মানুহটোক যে তহঁতে যা সাঁতুৰিব যে যাব দিলি তহঁতে সেইদিনাখন তহঁতৰ কাম নাছিলে এতিয়া তহঁতে ইমানেই ব্যস্ত হয় এতিয়া এটা কথাই কৈছোঁ তহঁতে অসমত নাহিলে অসমৰ মানুহে জানিব যে তহঁত কি আৰু তহঁত যে মৃত্যুৰ লগত জড়িত দাদাৰ হত্যাকাণ্ডৰ লগত তহঁত যে জড়িত এইটোৱে প্ৰমাণ কৰি দিলে কাৰণ তহঁতে যে আহিব বিচৰা নাই ভিডিঅ' কনফাৰেন্সে কিমান দিন নাহিবি কিমান দিন অসমীয়া মানুহ জুবিন দা পাহৰিব বুলি ভাবিছ নেকি নাপাহৰে আৰু এইটো কথা মনত ৰাখিবি ছিংগাপুৰখন বৰ বেছি দূৰ নহয় আকৌ বৰ বেছি দূৰ নহয় তহঁতৰ এড্ৰেছ উলিয়াওঁতে চৰকাৰে অসম মানে সমৰ্থন নহ'ব পাৰে চৰকাৰৰ ক্ষমতা নাথাকিব পাৰে ভিজা পাছপৰ্ট উলিয়াই এটা দল গ'লেই হ'ল 15-20টা ল'ৰা তাত ক'ত থাকিবি তহঁতি মই যাম তাত গৈ কিনে মাৰিম তহঁতক এনেকুৱা হ'ব মই যাব কি হ'ল তাতে গতিকে এটা আহিবি তহঁতে যদি তহঁতে ভুল কৰা নাই আৰু যদি ভুল কৰিছ তহঁতে তাৰ ভিডিঅ' কনফাৰেন্স যদি কৰা আৰম্ভ হৈছে ইয়াৰ দ্বাৰা প্ৰমাণিত তহঁত একেবাৰে 100% জড়িত বুলি